ৰাইটে দিয়ে দিছোঁ তিনি ৰাউণ্ড কমপ্লিট কৰিলে হ'ল এইটো কৰি কৰি নিজেও তাৰমানে অলপ টেষ্ট কৰিব পাৰি যে মোৰ লাংছৰ এতিয়া বৰ্তমান কণ্ডিশ্যনটো কি এইটো চাবৰ কাৰণে তুমি পুৰা উশাহ লৈ হোল্ড কৰিবা কিমান সময় পাৰা হৈছে তুমি ডেইলি প্ৰেক্টিছ কৰি তাৰমানে তোমাৰ বডিত কোনো ধৰণৰ কোনো প্ৰব্লেম নাই সেইটো ইণ্ডিকেট কৰিব গতিকে এইটো তাৰমানে ঘড়ী চাই কৰিলে হ'ল আজিকালি তাৰমানে ইনষ্টাগ্ৰামতো তাৰমানে এইবিলাক দিয়ে ষ্টাৰ্ট বুলি কৈ কিবা এটা গৈ থাকে টাইমটো কৈ থাকে এইটোৰ পইণ্টে যদি গৈছা তোমাৰ এজ ইমান এইটো পইণ্টে যদি গৈছা তোমাৰ এজ ইমান সেনেকুৱা লাষ্টলৈকে তাৰমানে তুমি যদি হোল্ড কৰিব পাৰিছা তাৰমানে তুমি এতিয়াও 30 বছৰ 40 বছৰ বা 20 বছৰৰ তাৰমানে আয়ুত যি মানে কেপাচিটি সেইটো তোমাৰ 60 বছৰ 70 বছৰতো থাকি যাব পাৰে যদি প্ৰেক্টিছ যদি কৰা যায় আৰু কোনো ধৰণৰ যে এইফালে যে প্ৰব্লেম নাই সেইটো ইণ্ডিকেট কৰে গতিকে নিজকে তাৰমানে হোল্ড কৰি কৰি উশাহবিলাক অলপ টেষ্ট মাজে মাজে কৰি চাব লাগে যে মোৰ বৰ্তমান কি কণ্ডিশ্যনত আছোঁ আৰু যদি কিবা দেখা যায় যে মই দেখোন 30 ছেকেণ্ডৰ বেছি দেখোন নৰাই হৈছোঁ তেনেহ'লে ৰেছপিৰেটৰী ডিজিজ মানে ৰিলেটেড উশাহ নিশাহ লগত জড়িত যিমান প্ৰাণায়ামবিলাক আছে ডেইলি প্ৰেক্টিছ কৰিলে হ'ল চেঞ্জ 10 দিনত দেখা যাব একদম গ্যাৰাণ্টিয়াছ 10 দিনৰ পিছত তুমি চেঞ্জ দেখা পাবা যে কি চেঞ্জ হৈছে কিন্তু ৰেগুলাৰ কৰিব লাগিব সেইটো অনুলোম বিলোম হৈ গ'ল তাৰ পিছত উজ্জয়ী বুলি কয় সেইটো অলপ প্ৰেক্টিছৰ কথা আমি উশাহটো টানিম নিশ্চয় নাকে দিয়ে টানিম মুক্ত বন্ধ থাকিব কিন্তু একচুৱেলি গলে দি টানিম যাব হাৱাটো নাকে দি কিন্তু টানিম আকৌ গলে দি যেতিয়া টানিম তেতিয়া সাউণ্ড হ'ব এটা গলত সেইটো সাউণ্ড কৰি যদি টানিব পাৰিছা তাৰ মানে হৈ গৈছে তে এইটো একদিনত নহ'ব পাৰে কেনে ধৰণৰ তাৰমানে হ'ব পাৰাৰ পিছত তোমাৰ প্ৰেক্টিছৰ পিছত মই দেখাই দি আছোঁ একবাৰ উশাহটো এৰি পুৰা টাইম ল'ব লাগে এৰাৰ সময়টো মুক্ত বন্ধ থাকক নাকে দিয়ে এৰিব লাগে সাউণ্ড গলটোক ভাইব্ৰেট কৰি এৰি দিলে হ'ল এইটো কৰিলে ফেৰিংছ মানে আমাৰ সাউণ্ড বক্স ফেৰিংছ ট্ৰেকিয়া যোনটো তাৰমানে আমাৰ আছে শ্বাস নলী গোটেই হোলচেলত তাৰমানে এই পুৰা পাৰ্টটোৰ এক্সাৰচাইজ এইটো উজ্জয়ী বুলি কয় উজ্জয়ী মানে কি উজাই লৈছে নহয় টানা গৈছে ওপৰৰ ফালে সেইকাৰণে উজ্জয়ী তাৰপিছত আমি কৰিম ভ্ৰমৰীটো কেনেকুৱা ভ্ৰমৰীটো কৰা যায় কিহৰ কাৰণে কনচেন্ট্ৰেশ্যনৰ কাৰণে কৰা যায় মানে ব্ৰেইনৰ এক্সাৰচাইজ এইটো একচুৱেলি
ব্ৰেইনৰ পাৰ্টৰ এক্সাৰসাইজ গতিকে আমি যেতিয়া কৰোঁ আমাৰ ধ্যানটো তাৰমানে কপালত থাকিব আৰু এটা ভুমুৰৰ চাউণ্ড হ'ব বেলেগৰ চাউণ্ড তুমি শুনিব নালাগে সেইকাৰণে কাণটোত হুপাও মাৰিব লাগিব ভালদৰে হুপা মাৰি ল'ব লাগিব যাতে মই বেলেগৰ চাউণ্ডটো নুশুনো মোৰ চাউণ্ডটোৱে মই শুনিম কৰিম আৰু মোৰ চাউণ্ডটোৱে মই শুনিম তো ইয়াৰ কাৰণে ইণ্ডেক্স ফিংগাৰ কপালত থাকে নেক্সট দুটা আঙুল চকুৰ ওপৰত থাকিব কনিষ্ঠ আঙুলটো নাকৰ গুৰিত থাকিব আৰু বুঢ়া আঙুলটোত কাণেদি হুপা মাৰা যাব তাৰপিছত উশাহ লৈ গতিকে এইটো কৰিলে যদি অলপ কিবা প্ৰব্লেম আছে এইটো কৰিব নোৱাৰে বা কাহ চাহ যদি আছে এইটো কৰিব নোৱাৰে অলপ জোৰ বেছি পৰে সেইকাৰণে তাৰমানে যিবিলাক একদম সুস্থ আছে আৰামছে কৰিব পাৰিবা আৰু প্ৰেক্টিছ যদি কৰি থকা যায় ইয়াতেও সেই লাংছৰে তাৰমানে কথা আছে বা ৰেছপিৰেটৰী ডিজিজ যেনেকুৱা ধৰণৰ তাৰমানে যি প্ৰব্লেম সেইবিলাক তাৰমানে নহ'বই ৰেছপিৰেটৰী ডিজিজবিলাক নহ'বই তাৰমানে বুঢ়া বয়স হ'লে কিন্তু ৰেছপিৰেটৰী প্ৰব্লেমটোৱে খুব বেছিকৈ পায় দেই মানুহৰ গতিকে এইটো যিমান পাৰি তাৰমানে ৰেছপিৰেশ্যনৰ লগত ৰিলেটেড যিবিলাক তাৰমানে প্ৰাণায়ামবিলাক আছে এইটো তাৰমানে কৰোঁতে সময় বেছি নালাগে এইটো পূৰা কৰি থাকিলে হ'ল গতিকে শিকি ল'লে হ'ল বস্তুটো এইটোক ভস্ত্ৰিকা বুলি কয় আমি সুবিধাৰ কাৰণে হাতৰ মুভমেণ্টটো কৰিম যাতে উশাহ নিশাহ লওঁতে সুবিধা হয় তে আচলতে নহ'লেও হৈ যায় প্ৰেক্টিছৰ পিছত তাৰমানে হাতটো এনেকৈ থৈও তাৰমানে পাৰি কিন্তু ষ্টাৰ্টিঙৰ কাৰণে ৰিডিমটো মিলাবৰ কাৰণে সেইটো কৰা যায় গতিকে কেনেকৈ কৰা যায় উশাহ যেতিয়া ল'ম উশাহ লৈছোঁ খুব জোৰে এৰি দিম এই বস্তুটোৱে নিজৰ কেপাচিটি অনুযায়ী যিমান স্পীডত পাৰি সবাই একদম ঝনঝনাই গৈছে একেবাৰে सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्ति
হাতটো ঘঁহি চকুৰ ওপৰত ভৰিটো অলপ চিধা কৰিলে হ'ল চিধা তাৰপিছত আঙুলিটো অলপ এক্সাৰচাইজ কৰিলে হ'ল বহুত সময় বহি থকা গৈছে এইকাৰণে চব হেৰি হৈ গৈছে এইকাৰণে অলপ ৰিলেক্স কৰাৰ কাৰণে আঙুলিটো তাৰপিছত ভৰিটো আগ পিছ এটা এটা অল্টাৰনেট দুটা ভৰিয়ে আগ পিছ रोटेशन দুটা ভৰি একেলগে रोटेशन উল্টা ডাইৰেকশনত ভৰিটো থপথপাই দিলে হ'ল দুটা ভৰি একেলগে তাৰপিছত ভৰিটো মেলি লৈছোঁ আৰু হাতটো পুৰা নাকটো মাটিত উল্টা হ'ব এতিয়া লাহেকৈ আমি থিয় হৈ ল'ম ঠিক আছে যিমান পৰা যায় একদম হাহ হাহ কৰি তিনিবাৰ হাঁহিম সেই হাঁহটো হাৰ্টৰ এক্সাৰচাইজ গতিকে ৰেডি ওৱান বুলি ক'লে হা বুলি ওপৰত হু বুলি তলত হে ৰেডি ওৱান হা 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 জানাইছো মই প্ৰথমতে আজি সকলো আমাৰ শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীসকলক আজি ইণ্টাৰনেশ্যনেল যোগা ডেৰ শুভেচ্ছা জনাইছোঁ সকলো সুস্থ থাকক সুস্থ দেশ আমাক লাগে আমি ব্যক্তিগতভাৱে সকলোৱে সুস্থ থাকিলে আমাৰ ঘৰবিলাক সুস্থ থাকিব আৰু দেশখন সুস্থ হ'ব ইয়াৰ পিছতে মই আমাৰ আজি যোগাগুৰু আমাৰ PK সিং আৰু হিমাজ্যোতিক মই ধন্যবাদ জনাইছোঁ প্ৰথমৰ পৰাই আমাৰ PK সিঙে এই যোগা অনুষ্ঠান আমাৰ কৰি আহিছে এতিয়া আমাৰ হিমাজ্যোতি আমাৰ মাজত সংযোজন হৈছে আৰু আমি অলপ অলপকৈ হ'লেও ৰঙিয়া মহাবিদ্যালয়ত যোগাৰ অনুষ্ঠান বা যোগাৰ কোৰ্চ আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আচলতে আমি মহাবিদ্যালয়ত সকলো কোৰ্চ বিশ্ববিদ্যালয়ৰ অনুমতি অনুসৰি কৰোঁ যিহেতু বিশ্ববিদ্যালয়ে এতিয়ালৈকে যোগাৰ আনুষ্ঠানিক কোৰ্চ আৰম্ভ কৰা নাই সেইকাৰণে হয়তো আমাৰ এতিয়ালৈকে হোৱা নাই আৰু হ'লে আমি এইটো কৰিব পাৰিম আশা কৰিছোঁ আমি ভৱিষ্যতে আমাৰ সেয়া হ'ব যোগা অকল শাৰীৰিক সক্ষমতা বা শাৰীৰিক সুস্থতাৰ কাৰণে নহয় যোগাই মানুহক মানসিক অন্তৰাত্মা আৰু শৰীৰ এই তিনিওটাক একত্ম কৰে আমি সাধাৰণতে ভাবোঁ কাৰোবাৰ শৰীৰটো ডাঙৰ তাৰ বহুত শক্তি আছে কাৰোবাৰ শৰীৰটো সৰু তাৰ শক্তি কম আচলতে সেই সকলো কথা মিছা আচলতে আমাৰ শক্তি আহে মনৰ পৰা অন্তৰৰ পৰা যাৰ মনৰ শক্তি আটাইতকৈ বেছি সি যিকোনো কাম কৰিব পাৰে গতিকে মানসিকভাৱে আমি সুস্থ হ'ব লাগে অকল শৰীৰটো বহুত খাই এক্সাৰচাইজ কৰি শৰীৰটো বনালে নহ'ব আমি শৰীৰটোৰ লগতে ভাল এটা মানসিকতা আমি গঢ় দিব লাগিব মানসিকতা যিমানে ভাল হ'ব সিমানে মানসিক শক্তি বেছি হ'ব গতিকে মানসিক শক্তি বেছি হ'লে আন্তৰিক যিকোনো কামতে আন্তৰিকতা বাঢ়িব আৰু আন্তৰিকতা বাঢ়িলে আমি যিকোনো কামতে ছাকচেছফুল হ'ব পাৰিম আমি যিকোনো কাম যি কৰোঁ আজি ইয়াত যোগা কৰিছোঁ আন্তৰিকতাৰে কৰিব লাগিব ক্লাছত আছোঁ
আন্তৰিকতাৰে থাকিব লাগিব যিকোনো কাম আমি বৃক্ষৰোপণ কৰিছোঁ আন্তৰিকতাৰে কৰিব লাগিব ছ'চিয়েল ছাৰ্ভিচ কৰিছোঁ সেয়াও আমি আন্তৰিকতাৰে কৰিব লাগিব ঘৰৰ মানুহৰ লগত আছোঁ সেয়াও আমি আন্তৰিকতাৰে কৰিব লাগিব তাৰমানে মন অন্তৰ শৰীৰ তিনিটাৰ সংযোগত যি কাম হ'ব সেয়া সদায় ছাকচেছফুল হ'ব আৰু তাৰ ফল সদায় আমি ভাল ফল পাম গতিকে আজি আমি যোগাদে উপলক্ষে এইখিনি সংক্ষেপে এইখিনি কথা ক'লোঁ আটাইৰে মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও আমি আমাৰ এই যোগাৰ যিকোনো অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ পাৰ্টিচিপেশ্যনটো আমি সদায় পাম আৰু আমাৰ ৰঙিয়া কলেজৰ এই ধৰণৰ প্ৰগ্ৰেমবিলাক সদায় ছাকচেছফুল হ'ব পুনৰবাৰ আটাইকে যোগা দিৱসৰ শুভেচ্ছা জনাই মই ইয়াতে সামৰিছোঁ ধন্যবাদ আমার এজন কোর্স হিসাবে সার্টিফিকেট কোর্স এটা এনে চলোৱা হৈছে কিছুমানে কৰিছেই এতিয়া যিবিলাক কৰিছেই তোমালোকে আজন কোনে কোনে আহিছে নামবিলাক মাতি দিয়া নৱদৈমাৰী কোন ছেমিষ্টাৰ ফ'ৰ্থ ৰাহুল আলী আহিছে নেকি ৰাহুল আলী ফ'ৰ্থ ছেমিষ্টাৰ ঠিক আছে অকল কিবা শিকা যেন লাগিছেনে কোন ছেমিষ্টাৰ ৰাজীৱ বসুমতাৰী ছেমিষ্টাৰ কমল হালৈ ভৰত দাস ফ'ৰ্থ ছেমিষ্টাৰ বঢ়িয়া ক'ত থাকা নামটো কোনে দিছিল কিবা অলপ শিকিছা আৰু না আৰু যদি কোনোবা কৰিব খোজা